চাওক আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ 5 দিন বিধানসভাত বহিলোঁ সকলো বিধায়কৰ লগতে একেলগে বিভিন্ন কথা বাৰ্তাবোৰ পাতিলোঁ এনেকুৱা বিষয়সমূহলৈ আমাৰ মাজত কোনো আলোচনা হোৱা নাই মোৰ মনে নকয় যে এনেকুৱা কাম আমাৰ বিধায়কসকলে কোনোবাই কৰিব কাৰণ কংগ্ৰেছ দল আমি আমাৰ হাইকমাণ্ডক বিশ্বাস কৰোঁ আমাৰ নেতা সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি খাৰ্গে ডাঙৰীয়া আমাৰ নেতা ভাৰতবৰ্ষৰ সকলোৰে আদৰৰ ৰাহুল গান্ধী ডাঙৰীয়াক সকলোৱে সন্মান কৰোঁ তেওঁৰ প্ৰতি সকলোৰে বিশ্বাস আছে সোনিয়া গান্ধী ডাঙৰীয়াৰ প্ৰতি আমাৰ বিশ্বাস আছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ প্ৰতি সকলোৰে বিশ্বাস আছে আৰু তেখেতসকলে যি ধৰণে কাম কৰিবলৈ দিছে বা যি পৰামৰ্শ দিছে সেইমতে অসমৰ প্ৰতিজন কংগ্ৰেছীয়ে একেলগে হাতে হাত ধৰি কাম কৰি আছে এতিয়া আমি বিসম্বাদ মুক্ত হিচাপে কংগ্ৰেছ দল কাম কৰি আছোঁ আৰু এনেকুৱা কথা বাৰ্তাবোৰ আমাৰ মাজত হ'ব নালাগে আৰু মই একেবাৰে আকৌ কৈছোঁ এনেকুৱা কথা বাৰ্তাবোৰ সংবাদ মাধ্যমত চলি আছে মই দেখা পাইছোঁ কিন্তু তেনেকুৱা পৰিৱেশ আমাৰ দলৰ মাজত মই দেখা নাই যে কংগ্ৰেছ দল নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে যি সিদ্ধান্ত ল'ব প্ৰতিটো সিদ্ধান্তই মই জাকিৰ হুছেইন শিকদাৰ এজন তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী হিচাপে এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে হে মোৰ পাতি ল'ম আনে কি খাব আনে কি ক'ব তাত মই একো ক'বলৈ নাযাওঁ সমাজখনে কি ক'ব আৰু কি কৰি সমাজখনে কোন দিগত গতি কৰি আহি আজি কি পৰ্যায়ত আহি উপনীত হৈছে আমি সেইবিলাক কথাৰ মাজতে লক্ষ্য কৰোঁ কোনোবাই ব্যক্তিগত লাভান্বিত হোৱাৰ কাৰণে কোনোবাই সংবাদ মাধ্যমত চৰ্চিত ব্যক্তি হ'বলৈ কোনোবাই নিজকে বিতৰ্কৰ মাজত ঠেলি দিয়াৰ কাৰণে যিবোৰ কথা বাৰ্তা ক'ব সেই কথা বাৰ্তাৰ মাজত আমি নোসোমাওঁ মই আকৌ কৈছোঁ অসমৰ প্ৰতিজন অসমীয়াই গৌৰৱময় অসমীয়া হৈ কাম কৰিব লাগে যাতে বিশ্ব দৰবাৰত এই অসমীয়া জাতি জিলিকি থাকিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ